বৰখিয়ান আৰু প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী ছাৰ এতিয়া আমাৰ মাজত নাই। আজি 7:35 GNRC যি দিছপুৰ হস্পিটেলত আছে, সেই হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আৰু 19 ফেব্ৰুৱাৰীত তেওঁ ইয়াত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁ স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবে। আৰু তাৰ পূৰ্বে তেওঁ কিছুদিনৰ পূৰ্বে তেওঁ GMCHতো তেওঁ চিকিৎসাধীন হৈ আছিল। তেওঁ কিছু সুস্থ হোৱাৰ পিছত তেওঁ ঘৰলৈ অনা হৈছিল আৰু ঘৰৰ পৰা পুনৰ 19 তাৰিখে GNRCত তেওঁক ভৰ্তি কৰোৱা হৈছিল আৰু তেওঁ চিকিৎসা কৰি থকা হৈছিল। কিন্তু আজি পুৱাৰ প্ৰায় 7:35 তেওঁ মৃত্যু বুলি চিকিৎসকে তেওঁক ডিক্লেয়াৰ কৰে। আৰু বৰ্তমান সময়ছোৱাত এতিয়ালৈকে তেওঁ কেনেধৰণে তেওঁৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, নশ্বৰদেহক কেতিয়া লৈ যোৱা হ'ব, সেইটো এতিয়াও থিৰাং হোৱা নাই। এতিয়াও চিকিৎসালয়তে তেওঁৰ নিজ নশ্বৰদেহ, সেই নশ্বৰদেহ আছে। তেওঁলোকৰ পৰিয়ালৰ লোক বৰ্তমান সময়লৈকে GNRCলৈ আহি আছে আৰু তেওঁলোকে হস্পিটেলত অহাৰ পিছতে তেওঁ পৰিয়ালৰ ফালৰ পৰা এই ক্ষেত্ৰত কেনেধৰণে কৰিব সেইখিনি নিশ্চিত কৰা হ'ব। আৰু তাৰ সমান্তৰালভাৱে যিহেতু ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰবীণ সাংবাদিকগৰাকীক কেনেধৰণে সন্মান দিয়ে তেওঁৰ অন্তিম যাত্ৰাত, সেইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই। সেইটো ক্ষেত্ৰতো ৰাজ্য চৰকাৰ হওক বা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো তথ্য বৰ্তমানলৈকে প্ৰকাশ কৰা হোৱা নাই। বৰ্তমান সময়তো তেওঁৰ নশ্বৰদেহ GNRC চিকিৎসালয়তে আছে আৰু হয়তো কিছু সময় পিছত পৰিয়ালৰ লোক যেতিয়া একগোট হ'ব, তেওঁলোকে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব কেনেধৰণে তেওঁৰ অন্তিম যাত্ৰা কৰা হ'ব। বৰ্তমানলৈকে মই কৈছোঁ যে পৰিয়ালৰ লোক তেওঁলোকৰ আহি আছে। বৰ্তমান সময়ত তেওঁলোকে আহি ইয়াত উপস্থিত হোৱাৰ পিছতে পৰৱৰ্তী কেনেধৰণে অন্তিম যাত্ৰা তেওঁৰ হ'ব সেইটো সিদ্ধান্ত ল'ব। আৰু বৰ্তমান সময়লৈকে ৰাজ্য চৰকাৰ হওক বা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো প্ৰতিনিধি বৰ্তমানলৈকে অহা নাই বা তাৰ পৰা কোনো ধৰণৰ তথ্য আমি লাভ কৰিবলৈ সক্ষম হোৱা যে তেওঁক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰা হ'ব নহ'ব বা কেনেধৰণে গোটেই ব্যৱস্থাটো গ্ৰহণ কৰা হ'ব, কোনো ধৰণৰ তথ্য বৰ্তমানলৈকে প্ৰকাশ কৰা হোৱা নাই। আৰু যিহেতু ৰাজদীপ, আপুনি জানে যে 1991 চনত তেওঁ সম্পাদক হিচাপে প্ৰথম সাংবাদিকতা তেওঁ পূৰ্ণকালীনভাৱে তেওঁ সাংবাদিক হিচাপে তেওঁ যোগদান কৰিছিল। তাৰ পূৰ্বে তেওঁ চৰকাৰী চাকৰি কৰিছিল। চাকৰি কৰাৰ পিছত অৱসৰ লোৱাৰ পিছত 91 চনত তেওঁ পূৰ্ণকালীনভাৱে সাংবাদিকতা তেওঁ আৰম্ভ কৰে। 7খনকৈ সাপ্তাহিক হওক, দৈনিক হওক, অসমীয়া ইংৰাজী বাতৰি কাকতৰ তেওঁ সম্পাদকৰ দায়িত্ব পালন কৰিছিল। আৰু 2019 চনত তেওঁ গণৰাজ্য দিৱসৰ যি সাংবাদিকতা বঁটা আছিল, সেই সাংবাদিকতা বঁটাও তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু এই গোটেই বিষয়টোত চাওক, সাংবাদিক হিচাপে এছিয়াৰ ভিতৰতে যি আমি যদি কওঁ, তেওঁ আছিল যে এক্টিভ সাংবাদিক, যে সকলোতকৈ বয়সস্থ এক্টিভ সাংবাদিক হিচাপে তেওঁ চিহ্নিত হৈছিল। আৰু বৰ্তমান সময়ত আমি অপেক্ষাৰত যে ৰাজ্য চৰকাৰ হওক বা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু তেওঁলোকৰ পৰিয়ালে এই ক্ষেত্ৰত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব।